নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজিৰ ভিডিঅ'টোত আগন্তুক DLED প্ৰি এণ্ট্ৰি টেষ্টৰ বাবে উপযোগী হোৱাকৈ ছ'চিয়েল সায়েন্সৰ এটা টপিক কনষ্টিটিউশ্যন অফ ইণ্ডিয়াৰ বেছিক কথাবিলাক আমি অলপ ডিছকাছ কৰিম। চ' লেটছ ষ্টাৰ্ট আৱাৰ ভিডিঅ'। তো প্ৰথমতে হৈছে ফাৰ্ষ্ট কনষ্টিটিউশ্যন এছেম্বলি এক্ট ডিমাণ্ডেড বাই M.N. Roy ইন 1934। প্ৰথমতে আমাৰ সংবিধান সভা, আমাৰ সংবিধান গঠনৰ কাৰণে এটা সংবিধান সভাৰ প্ৰয়োজন হৈছিল। সেই সংবিধান সভাৰ ফাৰ্ষ্ট ডিমাণ্ড কোনে কৰিছিল? M.N. Roy ইন 1934, 1936 চনত। ফাৰ্ষ্ট অফিচিয়েল ডিমাণ্ড, অফিচিয়েল সেইটো আনঅফিচিয়েল আছিল ডিমাণ্ডটো, প্ৰথম যিটো ডিমাণ্ড। তো আমাৰ ফাৰ্ষ্ট অফিচিয়েল ডিমাণ্ডটো কোনে কৰিছিল? ফাৰ্ষ্ট অফিচিয়েল ডিমাণ্ড কৰিছিল পণ্ডিত জৱাহৰলাল নেহৰু এট INC লক্ষ্ণৌ ছেশ্যন, তাৰমানে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ যি লক্ষ্ণৌ অধিৱেশন, ভাৰতীয় জাতীয় কংগ্ৰেছৰ লক্ষ্ণৌ অধিৱেশনত পণ্ডিত জৱাহৰলাল নেহৰুৱে 1936 চনত হৈছিল সেই অধিৱেশনটো। তাত মানে ফাৰ্ষ্ট অফিচিয়েল ডিমাণ্ড কৰিছিল কনষ্টিটিউশ্যন এছেম্বলিৰ কাৰণে, সংবিধান সভাৰ গঠন কৰিবৰ কাৰণে। নেক্সট কেবিনেট মিছন প্লেন 1946। ইয়াৰ মাজতে আৰু বহুত কিছুমান প্লেন আহি যায়, সেইবিলাক আমি ইন ডেপ্থ ডিছকাছ নকৰোঁ। তো আমি মেইন আমি কেবিনেট মিছন প্লেন এইটো লৈছোঁ। কেবিনেট মিছন প্লেন আহিছিল ভাৰতলৈ 1946 চনত। তো এইটো একচেপ্ট কৰিছিল ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ আৰু ML মানে মুছলিম লীগে একচেপ্ট কৰিছিল কেবিনেট মিছন, আৰু কেবিনেট মিছনৰে এটা পাৰ্ট হিচাপে কনষ্টিটিউশ্যন এছেম্বলি গঠন কৰা হৈছিল। তো ফাৰ্ষ্ট মিটিং অফ কনষ্টিটিউয়েণ্ট এছেম্বলিৰ সংবিধান সভাৰ প্ৰথম যিটো মিটিং, ফাৰ্ষ্ট মিটিং, প্ৰথম সভা কেতিয়া হৈছিল? 9 ডিচেম্বৰ 1946। এই ডেটটো ইম্পৰ্টেণ্ট, এই পৰীক্ষাত আহি যাব পাৰে। নেক্সট ড্ৰাফটিং কমিটি ফৰ ফৰ্মেশ্যন অফ কনষ্টিটিউশ্যন। সংবিধান গঠনৰ কাৰণে আমাৰ ড্ৰাফটিং কমিটি, যি খচৰা কমিটি, সংবিধান নিৰ্মাণ কৰিবৰ কাৰণে যি খচৰা কমিটি আছিল, সেই খচৰা কমিটি কেতিয়া ফৰ্মেশ্যন কৰা হৈছিল? 29 আগষ্ট 1947, 29 আগষ্ট 1948 চনত খচৰা কমিটি গঠন কৰা হৈছিল। এই ডেটবিলাক ইম্পৰ্টেণ্ট। নেক্সট ইয়াৰ চেয়াৰমেন কোন আছিল? B.R. আম্বেদকাৰ। নেক্সট টাইম টেকেন টু কমপ্লিট দ্য কনষ্টিটিউশ্যন। কনষ্টিটিউশ্যন নিৰ্মাণ কৰিবলৈ, সংবিধান গঠন কৰিবলৈ কিমান সময় লাগিছিল আমাক? 2 years 11 months 18 days, 2 বছৰ 11 মাহ 18 দিন। নেক্সট সংবিধান আমাৰ গ্ৰহণ কেতিয়া কৰিছিল? সংবিধানখন আমাৰ গ্ৰহণ কৰিছিল 26 নৱেম্বৰ 1949, 1949 চনৰ 26 নৱেম্বৰ তাৰিখে, আৰু সেইটোকে আমি সংবিধান দিৱস হিচাপে পালন কৰোঁ, সেই তাৰিখটোক 26 নৱেম্বৰ তাৰিখটোক। আৰু কেম ইনটু এফেক্ট, আৰু আমাৰ সংবিধান কেতিয়াৰ পৰা কাৰ্যকৰী হৈছিল? 26 জানুৱাৰী 1950 চনৰ পৰা, আৰু এই 26 জানুৱাৰী দিনটোক আমি ৰিপাব্লিক ডে হিচাপে চবেই পালন কৰোঁ। এতিয়া লেংগুৱেজ অফ কনষ্টিটিউশ্যন, আমাৰ কনষ্টিটিউশ্যন লিখোঁতে আমাৰ কি লেংগুৱেজ ব্যৱহাৰ কৰিছিল? ইংলিছ লেংগুৱেজ। আৰু চিম্বল অফ কনষ্টিটিউশ্যন, আৰু কনষ্টিটিউশ্যনৰ চিম্বল বা চিহ্নটো হৈছে এলিফেণ্ট, হাতী। আৰু দুটামান পইণ্ট আমি জানি থওঁ। ফাৰ্ষ্ট কাউণ্ট্ৰি টু মেক কনষ্টিটিউশ্যন তৈয়াৰ কৰা প্ৰথম কাউণ্ট্ৰি কোন আছিল? USA। আৰু কনষ্টিটিউশ্যন হুইচ হেভ আনৰিটেন কনষ্টিটিউশ্যন, কাউণ্ট্ৰি হুইচ হেভ আনৰিটেন কনষ্টিটিউশ্যন, অলিখিত সংবিধান কোনখন দেশত আছে? সেইটো হৈছে UK, ইউনাইটেড কিংডম, উত্তৰাখণ্ড নহয়, ইউনাইটেড কিংডম। এতিয়া আহোঁ প্ৰিএম্বললৈ। প্ৰিএম্বল মানে প্ৰস্তাৱনা। প্ৰস্তাৱনাৰ কনচেপ্টটো আমি ক'ৰ পৰা লৈছিলোঁ? আমাৰ সংবিধানখন তৈয়াৰ কৰোঁতে আমাৰ তাৰ যিবিলাক ভিতৰুৱা কনচেপ্টবিলাক বিভিন্ন দেশৰ পৰা আমি ধাৰ কৰিছিল, বা কনচেপ্টবিলাক বিভিন্ন দেশৰ সংবিধানৰ পৰা আনিছিল। গতিকে প্ৰিএম্বল কনচেপ্টটো ক'ৰ পৰা আনিছিল? প্ৰস্তাৱনাৰ কনচেপ্টটো USA, আমেৰিকাৰ পৰা আনিছিল। ইট ৱাজ এমেণ্ডেড ওৱান্স, মানে প্ৰিএম্বল এবাৰ এমেণ্ড হৈছিল। কিমানতম সংশোধনত? 42nd এমেণ্ডমেণ্ট 1976 চনৰ, 1977 চনৰ 42তম সংশোধনত এই প্ৰস্তাৱনাক সংশোধন কৰা হৈছিল। আৰু এই দ্য টাৰ্ম ইণ্টিগ্ৰিটি, কিছুমান পদ এই 42তম সংশোধনত যোগ কৰিছিল। সেই পদবিলাক কিহত যোগ কৰিছিল? প্ৰস্তাৱনাত যোগ কৰিছিল। কি টাৰ্মছ? ইণ্টিগ্ৰিটি মানে অখণ্ডতা, ছ'চিয়েলিষ্ট মানে সমাজবাদী, ছেকুলাৰ মানে ধৰ্ম নিৰপেক্ষ। এই তিনিটা টাৰ্মছ আমাৰ 42nd এমেণ্ডমেণ্টত প্ৰিএম্বলত প্ৰস্তাৱনাত যোগ কৰিছিল। আৰম্ভণিতে এই টাৰ্মছবিলাক নাছিল, ইণ্টিগ্ৰিটি, ছ'চিয়েলিষ্ট, ছেকুলাৰ, এই টাৰ্মছবিলাক নাছিল। গতিকে 42nd এমেণ্ডমেণ্ট 1976, এই এমেণ্ডমেণ্টক আমি মিনি কনষ্টিটিউশ্যন বুলিও কয়, মিনি কনষ্টিটিউশ্যন। সেইটো মনত ৰাখিব। 42nd এমেণ্ডমেণ্ট 1976ত ভালেকেইটা সংবিধানখন মানে এমেণ্ড কৰা হৈছিল, ভালেখিনি বিষয়, গতিকে সেইটোকে মিনি কনষ্টিটিউশ্যন বুলি কোৱা হয়, সেইটো মনত ৰাখিব। এতিয়া আহোঁ স্কেডিউল, অনুসূচীলৈ। আমাৰ অৰিজিনেলি অনুসূচী কেইটা আছিল? 8টা আছিল। বৰ্তমান
ভাৰতৰ সংবিধানৰ 12টা অনুসূচী আছে। ইয়াৰ ইম্পৰ্টেণ্ট কেইটামান অনুসূচী আমি ডিছকাছ কৰিম। ইম্পৰ্টেণ্ট হিচাপে লৈছোঁ 4th Schedule। 4th Schedule কি আছে? ৰাজ্যসভাৰ চিট এলোকেশ্যন, ৰাজ্যসভাৰ আসনৰ আবণ্টনৰ বিষয়ে ক'ত আছে? 4th Schedule আছে, উল্লেখিত আছে। আৰু 6th Schedule আমাৰ স্পেচিয়েলি মেনশ্যন আছে কিহৰ? আমাৰ আছাম, আমাৰ অসম ৰাজ্য, মেঘালয়, মিজোৰাম, ত্ৰিপুৰাৰ স্পেচিয়েল মেনশ্যন আমাৰ 6th Schedule আছে। নেক্সট আমাৰ 7th Schedule কি আছে? ফেডাৰেল প্ৰভিজন। আমাৰ ফেডাৰেল প্ৰভিজন মানে যি আমাৰ ক্ষমতাৰ, আমাৰ ভাৰতবৰ্ষৰ শাসন ব্যৱস্থাটো কি হয়? ক্ষমতাটো আমাৰ কেন্দ্ৰ চৰকাৰটো আছে, আমাৰ ৰাজ্য চৰকাৰটো আছে। গতিকে এই যে ক্ষমতাৰ বিভাজন, ক্ষমতাৰ আধা কেন্দ্ৰৰ আছে, আধা মানে মেক্সিমাম কেন্দ্ৰৰ লগত আছে বেছি পাৱাৰ, আৰু আমাৰ ৰাজ্যবিলাকত অলপ ক্ষমতাটো কম কৰি দিছে। গতিকে এইটো হৈছে ফেডাৰেল প্ৰভিজন। এই ফেডাৰেল প্ৰভিজনৰ যিটো প্ৰভিজন সেইটো আমাৰ 7th Schedule আছে। এই বিষয়টো আমাৰ 7th Schedule আছে। আৰু কি বিষয়ত আমাৰ কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰে বা দুইটা চৰকাৰে মিলি মানে কি বিষয়ত তেওঁলোকে আইন প্ৰণয়ন কৰিব পাৰে, তাৰে ৰেচিডুৱেল লিষ্ট আমাৰ এই 7th Schedule দিয়া আছে। তো সেই লিষ্টবিলাক মই ইয়াত লৈ আহিছোঁ। ইউনিয়ন চৰকাৰে, আমাৰ ইউনিয়ন যিটো কেন্দ্ৰীয় চৰকাৰে, তেওঁলোকৰ ডিফেন্স ছেক্টৰত, বেংকিং ছেক্টৰত, কাৰেঞ্চি, ফৰেইন পলিচি, কমিউনিকেশ্যন, এইবিলাক বিষয়ৰ ওপৰত, এই ছেক্টৰবিলাকৰ ওপৰত ইউনিয়নে, যিটো ইউনিয়ন গভৰ্ণমেণ্ট, তেওঁলোকে ল এণ্ড অৰ্ডাৰ মেইনটেইন কৰিব পাৰে, আইন প্ৰণয়ন কৰিব পাৰে। ঠিক তেনেদৰে আমাৰ ষ্টেটে আমাক কিহত আইন প্ৰণয়ন কৰিব পাৰে, আইন তৈয়াৰ কৰিব পাৰে। পুলিচ ডিপাৰ্টমেণ্ট, এগ্ৰিকালচাৰ, ইৰিগেশ্যন, ট্ৰেড, এইবিলাকত। আৰু আমাৰ কনকাৰেণ্ট লিষ্ট এটাও আছে, কনকাৰেণ্ট লিষ্ট। এইটো লিষ্টত আমাৰ মানে কনকাৰেণ্ট মানে কি? য'ত ইউনিয়ন আৰু ষ্টেট দুইজনে মিলি, দুইটা চৰকাৰে মিলি মানে কি বেলেগ বেলেগকেও বা মিলিও তেওঁলোকে মানে আইন তৈয়াৰ কৰিব পাৰে। গতিকে কি সেই কনকাৰেণ্ট লিষ্টত আছে, কি ছেক্টৰ আছে, কি বিষয় আছে, সেইবিলাক বিষয় হৈছে এডুকেশ্যন, ফৰেষ্ট আৰু মেৰিজ। আৰু অন্যান্য আছে। এই ইম্পৰ্টেণ্ট হিচাপে ফৰেষ্ট, এডুকেশ্যন, মেৰিজ এইবিলাক মনত ৰাখি যাব। নেক্সট আহোঁ 8th Schedule। 8th Schedule কি আছে? অফিচিয়েল লেংগুৱেজ প্ৰভিজন। আমাৰ যি ৰাষ্ট্ৰীয় ভাষা, অফিচিয়েল লেংগুৱেজ আৰু প্ৰাধিকাৰিক ভাষা হিচাপে কি ভাষা প্ৰভিজনটো ক'ত আছে? 8th Schedule আছে। অৰিজিনেলি আমাৰ 14টা ভাষা অফিচিয়েল লেংগুৱেজ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিল। তাতে আমাৰ আছামিজ ভাষাটো অলৰেডি তেতিয়া অন্তৰ্ভুক্ত হৈ গৈছিল। আৰু বৰ্তমান অফিচিয়েল লেংগুৱেজ কেইটা আছে? ৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত ভাষা 22টা আছে। 92nd কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট 2003 চনৰ 92তম সংশোধনত বড়ো লেংগুৱেজ এড কৰা হৈছিল অফিচিয়েল লেংগুৱেজ হিচাপে। নেক্সট অৰিজিনেলি 6 ক্লাছিকেল লেংগুৱেজ, আমাৰ ধ্ৰুপদী ভাষা যিবিলাক কওঁ আমি, 6 ক্লাছিকেল লেংগুৱেজ 6টা আছিল। আৰম্ভণিতে আমাৰ সংবিধানত 6টা ক্লাছিকেল লেংগুৱেজ আছিল: তামিল, সংস্কৃত, তেলেগু, কানাডা এণ্ড মালায়ালাম এণ্ড ওড়িয়া। কিন্তু ৰিচেণ্টলি 2024 চনত আমাৰ নতুন 5টা ক্লাছিকেল লেংগুৱেজ ইয়াত এড কৰা হৈছে। সেইবিলাক হৈছে আছামিজ, বেংগলী, পালি, প্ৰাকৃত আৰু মাৰাঠী ভাষা। ক্লাছিকেল লেংগুৱেজ হিচাপে কনষ্টিটিউশ্যনত স্থান দিয়া হৈছে। গতিকে এইখিনি কথা মনত ৰাখিব। ৰিচেণ্টলি এইটো আছামিজ ধ্ৰুপদী ভাষা হিচাপে যিহেতু আমাক কনষ্টিটিউশ্যনে দিছে। গতিকে ইয়াৰ পিছতে আমি আহোঁ 11th Schedule। অলপতে যিহেতু পঞ্চায়ত ইলেকশ্যন হৈ গৈছে, গতিকে পঞ্চায়তৰ বিষয়ে আমাৰ কোনটো ছিডিউলত আছে? 11th Schedule। এইটো কথা মনত ৰাখিব। পঞ্চায়তৰ পাৱাৰ আৰু ৰুল ৰেগুলেশ্যনৰ চব কথা ক'ত আছে? 11th Schedule আছে। তাৰপিছত 12th Schedule যদি আমি যাওঁ, 12th Schedule কিনো আছে? লাষ্টৰ যিটো টোটেল এতিয়া 12টা ছিডিউল আছে, 12th Schedule আছে 11th Schedule যদি পঞ্চায়ত হয়, 12th Schedule হ'ব মিউনিচিপালিটি। মনত ৰাখিব। আৰু এই 11th Schedule, this schedule was added in 73rd Amendment, 73তম এমেণ্ডমেণ্ট 1992। এই চিডিউলবিলাক এড কৰা হৈছিল। এতিয়া ইম্পৰ্টেণ্ট চ'ৰ্চ অফ কনষ্টিটিউশ্যনৰ কেইটামান ইম্পৰ্টেণ্ট চ'ৰ্চ, আমাৰ কনষ্টিটিউশ্যনৰ যিবিলাক ভাগবিলাক সকলোৱে তেওঁলোকে বেলেগ বেলেগ দেশৰ পৰা, যিবিলাক মুৰব্বীসকল আছিল কনষ্টিটিউশ্যনৰ, তেওঁলোকে বেলেগ বেলেগ দেশৰ কনষ্টিটিউশ্যনৰ পৰা ধাৰ কৰি আনিছিল। গতিকে ইউনাইটেড কিংডমৰ পৰা কি আমাৰ কনষ্টিটিউশ্যনে পাইছে? ছিংগল চিটিজেনশ্বিপ, একক নাগৰিকত্ব, এই কনচেপ্টটো আমাৰ ইউনাইটেড কিংডমৰ পৰা আনিছে। আৰু ইউনাইটেড কিংডম মানে
সংযুক্ত ৰাষ্ট্ৰ য'ক আমি ব্ৰিটেইন বুলি কওঁ, যে য'ত ইংলেণ্ড এইবিলাক দেশ আছে, সেইবিলাক ৰাজ্য মিলি ইউনাইটেড কিংডম ফৰ্ম হৈছে। গতিকে ইউনাইটেড কিংডমৰ পৰা কি আহিছে? ছিংগল চিটিজেনশ্বিপ, বাই কেমেৰেল পাৰ্লিয়ামেণ্ট, মানে দ্বিসদনযুক্ত। আমাৰ সদনত কি হয়? উচ্চ সদন, নিম্ন সদন আছে। নিম্ন সদন মানে লোকসভা, উচ্চ সদন মানে ৰাজ্যসভা। তো এই এনেকুৱা বাই কেমেৰেল দ্বিসদনযুক্ত আমাৰ সংসদ ব্যৱস্থাটো দ্বিসদনযুক্ত। আৰু US-ৰ পৰা আমি কি পাইছোঁ সংবিধানত? US-ৰ পৰা প্ৰিএম্বল অলপ আগতে কৈছিলোঁ, প্ৰস্তাৱনাৰ কনচেপ্টটো US-ৰ পৰা লোৱা হৈছে, আমেৰিকাৰ পৰা লোৱা হৈছে। আৰু ফাণ্ডামেণ্টেল ৰাইটছটো আমেৰিকাৰ পৰাই লোৱা হৈছে। আৰু প্ৰেচিডেণ্ট এজ এ দেশত ৰাষ্ট্ৰপতি এজনৰ কনচেপ্ট সেইটো US-ৰ পৰাই লোৱা হৈছে। তাৰপিছত আয়াৰলেণ্ডৰ পৰা কি কনচেপ্ট লোৱা হৈছে? আয়াৰলেণ্ডৰ পৰাই ডিৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি, ৰাইজৰ নীতি নিৰ্দেশক তত্ত্ব, ৰাইজৰ পৰিচালিত কাৰণে যিবিলাক নীতি নিয়ম, সেই নীতি নিয়মবিলাক আয়াৰলেণ্ডৰ পৰা ইনস্পায়াৰ্ড হৈছে। নেক্সট ৰাছিয়াৰ পৰা আমি কি পাইছোঁ? ফাণ্ডামেণ্টেল ডিউটিজ কনচেপ্ট। ফাণ্ডামেণ্টেল ডিউটিজ আমি ক'ৰ পৰা লোৱা হৈছে? ৰাছিয়াৰ পৰা লোৱা হৈছে। এগেইনষ্ট কানাডাৰ পৰা ফেডাৰেলিজম, এই যে অলপ আগতে কৈছিলোঁ ক্ষমতাৰ বিভাজন, তাৰমানে ফেডাৰেলিজম। আমাৰ চৰকাৰে কি হয়, ক্ষমতাবিলাক বিভাজন কৰি দিছে, নিজৰ হাততো ৰাখিছে কেন্দ্ৰ চৰকাৰে, আৰু ৰাজ্য চৰকাৰৰ হাততো কিছু ক্ষমতা দিছে। গতিকে এই ষ্ট্ৰাকচাৰটো হৈছে ফেডাৰেলিজম। গতিকে এই ফেডাৰেলিজমটো কানাডাৰ পৰা লোৱা হৈছে। জাৰ্মানীৰ পৰা কি কনচেপ্ট লোৱা হৈছে? জাৰ্মানীৰ পৰা যে আমাৰ দেশত যে ইমাৰ্জেঞ্চি, জৰুৰীকালীন অৱস্থা যদি হৈ যায়, যুদ্ধকালীন অৱস্থা বা জৰুৰীকালীন অৱস্থা, তেতিয়া আমাৰ কি হয়, প্ৰেচিডেঞ্চিয়েল ৰুল, প্ৰেচিডেঞ্চিয়েল ৰাষ্ট্ৰপতিৰ নিয়ম, সেইটো অট'মেটিক কণ্ডাক্ট হৈ যায়। আৰু ছাছপেনশ্যন অফ ফাণ্ডামেণ্টেল ৰাইটছ, আৰু সেই তেতিয়া ফাণ্ডামেণ্টেল ৰাইটছ আমাৰ ছাছপেনশ্যন, মানে আমাৰ বস্তুটো আঁতৰি যাব, আমাৰ পৰা নিলম্বিত হ'ব। গতিকে জাৰ্মানীৰ পৰা এই কনচেপ্টটো লোৱা হৈছে। এইবিলাক কথা আমি ক'ৰ পৰা, কোনটো চ'ৰ্চৰ পৰা কি চ'ৰ্চ আহিছে, কোন কাণ্ট্ৰিৰ পৰা কি চ'ৰ্চ লোৱা হৈছে, এইবিলাক আমি মনত ৰাখি গ'লে ভাল হ'ব। এতিয়া হয় ইম্পৰ্টেণ্ট আৰ্টিকলছ, আমাৰ কিছুমানে সংবিধানত ইম্পৰ্টেণ্ট আৰ্টিকলছ আমি মনত ৰাখি যাব লাগিব। আৰ্টিকল 14টো মনত ৰাখোঁ, ৰাইট টু ইকুৱেলিটি, সমতাৰ অধিকাৰ, আৰ্টিকল 14টো। নেক্সট হৈছে আৰ্টিকল 17। আৰ্টিকলছ মানে অনুচ্ছেদ। আৰ্টিকল 17ত কি আছে? এবলিশ্যন অফ আনটাচেবিলিটি, মানে অস্পৃশ্যতাৰ যিটো বিলোপ কৰা হৈছে, মানে যিটো আমাৰ ছুৱাছুতা বুলি কওঁ আমি। নেক্সট আৰ্টিকল 21A, ৰাইট টু এলিমেণ্টাৰী এডুকেশ্যন। আৰ্টিকল 21 আছে ৰাইট টু এলিমেণ্টাৰী এডুকেশ্যন, মানে প্ৰাথমিক শিক্ষাৰ অধিকাৰ। সেইটো আৰ্টিকল 21A কেতিয়া সংযুক্ত কৰা হৈছিল সংবিধানত? 86তম কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট, মানে 86তম সংশোধনীত, 2002 চনৰ 86তম সংশোধনীত মানে এই ৰাইট টু এলিমেণ্টাৰী এডুকেশ্যন এড কৰা হৈছিল। সেইটো মনত ৰাখিব, এইটো ইম্পৰ্টেণ্ট হয়, এইটো আহিয়ে থাকে পৰীক্ষা। নেক্সট আৰ্টিকল 48A কি আছে? ডিউটি অফ ষ্টেট টু প্ৰটেক্ট এনভাইৰনমেণ্ট। ষ্টেট বুলি ক'লে আমাৰ কেন্দ্ৰ চৰকাৰো বুজায়, ৰাজ্য চৰকাৰো বুজায়। পলিটিকেল লেংগুৱেজটো অলপ বুজিবলৈ চেষ্টা কৰিব। ষ্টেট বুলি ক'লে এনেকুৱাই, ৰাজ্য এখনকো ষ্টেট বুলি কোৱা হ'ব, বা ডিষ্ট্ৰিক্ট এখনকো ষ্টেট বুলি ধৰিব পাৰিব, গোটেই দেশখনকো ষ্টেট বুলি, এনেকুৱা মানে ষ্টেট বুলি ক'লে গোটেই তেনেকুৱা বুজায় ব্যৱস্থাটো। গতিকে পলিটিকেল লেংগুৱেজত ষ্টেট বুলি ক'লে অলপ ইয়াৰ বহল ইয়াৰ অৰ্থ আছে। গতিকে ডিউটি অফ ষ্টেট টু প্ৰটেক্ট এনভাইৰনমেণ্ট, ৱাইল্ড লাইফ, এই এনভাইৰনমেণ্ট আৰু ৱাইল্ড লাইফ প্ৰটেক্ট কৰাৰ যিটো ডিউটি, কৰ্তব্য, সেইটো আণ্ডাৰ DPSP, মানে ৰাইজৰ নীতি নিৰ্দেশক তত্ত্বৰ অধীনত এই আৰ্টিকল 48ত এইটো আমাৰ প্ৰাৱধানটো আছে, প্ৰটেকশ্যন অফ এনভাইৰনমেণ্ট এণ্ড ৱাইল্ড লাইফ। কিন্তু আৰ্টিকল 51AG কি কয়? এই দুটা আৰ্টিকল মিক্স আপ নকৰিব, খেলিমেলি নকৰিব। আৰ্টিকল 51AG ইয়াত দিছে ডিউটি অফ চিটিজেন্স, ইয়াত আকৌ চিটিজেন্স, নাগৰিকৰ কৰ্তব্য, এইটো এই ফাণ্ডামেণ্টেল ডিউটিৰ অধীনত আহে। এইটো ডিউটি অফ চিটিজেন্স টু প্ৰটেক্ট ৱাইল্ড লাইফ এণ্ড নেচাৰ। প্ৰথমটো হৈছে ষ্টেট চৰকাৰৰ মানে কৰ্তব্য, যে তেওঁলোকে এনভাইৰনমেণ্ট আৰু ৱাইল্ড লাইফ ৰক্ষা কৰিবৰ কাৰণে তেওঁলোকে নীতি নিয়ম বনাব পাৰে। সেইটো আহিব 48A, আৰ্টিকল 48A। কিন্তু আৰ্টিকল 51AG কি কৈছে? চিটিজেন্সৰ কাৰণে দিছে এইটো আৰ্টিকল 51AG, চিটিজেন্সৰ কৰ্তব্য, নাগৰিকৰ কৰ্তব্য, তেওঁলোকে ৱাইল্ড লাইফ আৰু নেচাৰ্ছ প্ৰটেক্ট কৰিব লাগে। প্ৰটেক্ট কৰাটো মানে এটা কৰ্তব্য, ফাণ্ডামেণ্টেল ডিউটিজ এইটো। নেক্সট
আৰ্টিকল 52 দেয়াৰ উইল বি এ প্ৰেচিডেণ্ট। আৰ্টিকল 52 কি কয়, আমাৰ দেশত এখন এজন ৰাষ্ট্ৰপতি থাকিব। তাৰপিছত আৰ্টিকল 54 কি কয়, ইলেকশ্যন অফ প্ৰেচিডেণ্ট, ৰাষ্ট্ৰপতি নিৰ্বাচন হ'ব লাগে বুলি কয়। আৰু আৰ্টিকল 75 কৈছে এপইণ্টমেণ্ট অফ PM, প্ৰধানমন্ত্ৰীৰ এপইণ্টমেণ্টটো আৰ্টিকল 75 আছে। আৰু আৰ্টিকল 155 আছে কি আছে, এপইণ্টমেণ্ট অফ গভৰ্ণৰ, ৰাজ্যৰ গভৰ্ণৰ, ৰাজ্যৰ ৰাজ্যপাল, সেইটো এপইণ্টমেণ্ট কিহত আছে, আৰ্টিকল 155। আৰু বহুতো আৰ্টিকল আছে, সেই আৰ্টিকলবিলাক আপোনালোকে মনত ৰাখিব। কিন্তু ইম্পৰ্টেণ্ট এজ ইট ইজ মোক লাগিছে এইখিনি, গতিকে এইখিনি মই ইম্পৰ্টেণ্ট আৰ্টিকল ইয়াত দি দিছোঁ। নেক্সট পাৰ্লিয়ামেণ্টৰ বিষয়ে আমি অলপ ডিছকাছ কৰোঁ। পাৰ্লিয়ামেণ্ট, আমাৰ সংসদ ব্যৱস্থাটো হৈছে বাই কেমেৰেল। বাই কেমেৰেল মানে দ্বিসদনযুক্ত। আমাৰ সংসদত দুটা সদন আছে, এটা উচ্চ সদন, এটা নিম্ন সদন, যাক হয় লোকসভা, নিম্ন সদন, আৰু উচ্চ সদনটোক হ'ব ৰাজ্যসভা, লোৱাৰ হাউচ এণ্ড আপাৰ হাউচ। লোৱাৰ হাউচ মানে হাউচ অফ পিপল, আৰু ৰাজ্যসভা মানে আপাৰ হাউচ। আপাৰ হাউচ মানে হাউচ অফ এল্ডাৰ্ছ বুলিও কয়, মনত ৰাখিব। এতিয়া লোকসভাৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা চাই লওক। লোকসভাৰ সদস্য হ'বলৈ হ'লে মিনিমাম এজ কিমান হ'ব লাগিব, 25 বছৰ হ'ব লাগিব। মেক্সিমাম চিট মানে সৰ্বোচ্চ আসন লোকসভাত কিমান আছিল, অৰিজিনেলি আৰম্ভণিতে 552টা আছিল, এতিয়া বৰ্তমান 550টা আছে। তাৰে এই দুটা এংলো ইণ্ডিয়ানছৰ কাৰণে আছিল, এংলো ইণ্ডিয়ানছৰ কাৰণে যিটো ৰাষ্ট্ৰপতিৰ হেৰি হৈছিল, এই এংলো ইণ্ডিয়ানছে এই দুটা চিট এতিয়া বৰ্তমান নাই। বৰ্তমান ষ্টেটৰ পৰা 530টা, আৰু ইউটিছৰ কাৰণে, ইউটিজ মানে যিটো ইউনিয়ন টেৰিটৰী, তাৰমানে কেন্দ্ৰ শাসিত অঞ্চল, তাত 20টা চিট আছে। ঠিক একেদৰে ৰাজ্যসভাৰ কাৰণে মিনিমাম এজ 30 বছৰ হ'ব লাগিব ৰাজ্যসভাৰ মেম্বাৰ হ'বৰ কাৰণে, আৰু মেক্সিমাম চিট আছে 250টা। তাৰে ইলেক্টেড ইনডাইৰেক্টলি হ'ব 238 জন, আৰু নমিনেটেড বাই প্ৰেচিডেণ্ট মানে প্ৰেচিডেণ্টে আমাক মনোনয়ন কৰিব 12 জন। এইটোৱে আছিল ষ্ট্ৰাকচাৰ। আৰু এটা আছিলে ইয়াত পইণ্টছ থাকি গৈছে, ৰাজ্যসভাৰ যি মেম্বাৰসকল তেওঁলোকৰ টেনিউৰ মানে কাৰ্যকাল 6 বছৰ, 6 years, আৰু লোকসভাৰ সদস্যৰ কাৰ্যকাল 5 years, সেইটো মনত ৰাখিব। তো বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানেই আছিল। আশা কৰোঁ এইখিনি একেবাৰে বেছিক আমি জানিবই লাগিব কনষ্টিটিউশ্যনৰ বিষয়ে। তো এই বেছিক কনচেপ্টখিনি আপোনালোকে ক্লিয়াৰ কৰি ৰাখক। ইয়াৰ পৰা 2-এটা কুৱেশ্যন আপোনালোকে দেখিব পাব পৰীক্ষাত। তো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ। আজিৰ ভিডিঅ'টোত লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ।